ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ তৃতীয় শ্ৰেণী ভাষাৰ স্পন্দন নামৰ পাঠ্যপুথিখনৰ অধ্যায় 1ৰ নতুন উমলা গীত নামৰ যেটো পাঠ আছে সেই পাঠটো তোমালোকক বুজাই দিবলৈ লৈছো তোমালোকে ভালদৰে মন কৰিবা এটো এটা গীত হয় আৰু গীতটোৰ তিনিটা স্তবক দিয়া হৈছে আমাৰ পাঠ্যপুথিখনত আৰু গীতটো ৰচনা কৰিছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ এতিয়া মই গীতটো তোমালোকক কবিতা আকাৰত আবৃত্তি কৰি শুনাইছো তোমালোকে ভালদৰে মন কৰিবাছো এতিয়া চোৱাচোন আকাশ আকাশ ইমান আকাশ লাগে ইমান ভাল পৃথিৱী এখন ঘৰ আকাশ তাৰেই চাল বেলি পৰিল পিছল খালে নেকি গছৰ আগৰ ৰঙা ৰদে চালে জুমি জুমি বতাহ আহে বেগেৰে আলি হলে নাই নৈ যায় কোবেৰে ভৰি পিছে নাই এতিয়া ইয়াত কি হৈছে কি কৈছে আকাশ আকাশ ইমান আকাশ বুলি কৈছে আৰু আকাশখনক ভাল লাগে বুলি কৈছে গীতিকাৰে তাৰ পিছত কৈছে পৃথিৱী এখন ঘৰ পৃথিৱীখনক কিহৰ লগত তুলনা কৰিছে এখন ঘৰৰ লগত তুলনা কৰিছে আৰু আকাশখন এই পৃথিৱী নামৰ ঘৰখনৰ এখন ছাল বুলি কোৱা হৈছে দ্বিতীয়টো স্তবকত কি কৈছে বেলি পৰিল পিছল খালে নেকি গছৰ আগৰ ৰঙা ৰদে চালে জুমি জুমি যেতিয়া বেলিটো মাৰ যায় বেলি পৰে তেতিয়া কি হয় গছৰ আগৰ ৰঙা ৰদে কি কৰি চাই বুলি কৈছে জুমি জুমি চাই বুলি কৈছে বতাহ আহে বেগেৰে আলি হলে নাই বতাহ কেনেকৈ আহে কৈছে আলি নোহোৱাকৈ বতাহ বেগেৰে আহে বুলি কৈছে আৰু নৈখন খুব বেগাই যায় বুলি কৈছে কুবেৰে যায় বুলি কৈছে যদিও ভৰি নাই নৈখন খুব কুবেৰে যায় বুলি কৈছে নিশ্চয় তোমালোকে পদ্যটো গীতটো বুজি পাইছা এতিয়া আমি ইয়াৰ যি ক্ৰিয়াকলাপ আছে ক্ৰিয়াকলাপ বিলাকলৈ আগবঢ়োৱা ইয়াত প্ৰথম যেটো ক্ৰিয়াকলাপ দিয়া হৈছে তাত আছে কি আলোচনা কৰো আৰু লিখো আহা ইয়াত কি কৈছে গীতিকাৰে গীতটিত পৃথিৱীখনক কাৰ লগত তুলনা কৰিছে আমি গীতটোত পাইছিলো গীতিকাৰে গীত উত্তৰটো লিখিব লাগিব গীতিকাৰে গীতটিত পৃথিৱীখনক এখন ঘৰৰ লগত তুলনা কৰিছে খত কি আছে গীতিকাৰে আকাশখনক কাৰ সৈতে ৰিজাইছে গীতিকাৰে আকাশখনক ছালৰ লগত ৰিজাইছে গটোত দিছে কোনে গছৰ আগৰ পৰা জুমি চালে ৰঙা ৰদে উত্তৰ লিখিব লাগিব আমি ৰঙা ৰদে গছৰ আগৰ পৰা জুমি চালে ঘট কি দিছে আলিবাট নহলেও কোনে বেগাই আহে আলিবাট নহলেও বতাহ বেগাই আহে তাৰ পিছত উঙটোত কি দিছে ভৰি নহলেও কোনে কুবেৰে যায় ভৰি নহলে কোনে কুবেৰে যায় ভৰি নহলে নৈ কুবেৰে যায় বুলি আমি উত্তৰ লিখিব লাগিব নিশ্চয় তোমালোকে এইকিটা বুজি পাইছা তাৰ পিছত 2 নম্বৰ যেটো ক্ৰিয়াকলাপ দিয়া আছে কি দিছে গীতটোৰ আধাৰত ক অংশৰ লগত খ অংশ আমি মিলাও আহা এতিয়া ৰঙা ৰদে কি কৈছে চালে আমি এটো মিলালে কি ৰঙা ৰদে চালে জুমি জুমি এটো লগত আমি এনেকৈ মিলাব লাগিব আকাশ তাৰেই চাল পৃথিৱী এখন ঘৰ পৃথিৱী কি হ'ব এখন ঘৰ নৈ যায় কুবেৰে এটো আমি 3 নম্বৰ ক্ৰিয়াকলাপলৈ আগবাঢ়িছো
ইয়াত কি আছে ক গীতটোত পোৱা শব্দবোৰৰ 3 নম্বৰ যেটো ক ক্ৰিয়াকলাপ আছে গীতটিত পোৱা শব্দবোৰ শব্দজালত বিচাৰি ঘেৰ দিও আহা এটা আমি কি পাম আলিটো আছিলে আৰু ইয়াতে এটা আমি পাম আকাশ সাল এইটো এটা আমি পাইছিলো এইটো সালটো পাইছিলো পৃথিৱী এইটো এটা পাইছিলো ঘৰ আমি ঘেৰ দিলে এইটো ঘৰটো পাইছো এইটো বেলি আমি এনে ধৰণে গীতটোত পাইছো তাৰ পিছত 3 নম্বৰ খ যেটো ক্ৰিয়াকলাপ দিয়া আছে কি আছে উদাহৰণত দেখুৱাৰ দৰে তলৰ শব্দবোৰ খালি ঠাইত একোটাকৈ আখৰ বহাই নতুন শব্দ হজাৰ খেলো আৰু লিখোৱা ইয়াত আকাশ দি দিছে ইয়াত আকা ইয়াত ৰটো দি আকাৰ হৈছে এটো প্ৰকাশ হৈছে প্ৰ দি দিছে কটাক ৰেখা তালব্য আগত প্ৰ দিয়াৰ পিছত কি হৈছে শব্দটো প্ৰকাশ ঠিক তেনে ধৰণে পৰিল আমি নতুন কি আখৰ দিলে আমি নতুন শব্দ লিখিব পাৰিম ইয়াত যদি আমি মূৰ্ধন্য ত দি দিও পটল হ'ব এটো আমি আগত ম যদি দিয়া হয় মৰিল আগৰ ইয়াত আমি এটা দি দিব পাৰো ৰ দি দিব পাৰো ৰ দিলে কি হ'ব ৰগৰ ইয়াত যদি মত আকাৰে মা দি দিও কি হ'ব আমাৰ এনে ধৰণে আমি শব্দ গঠন কৰিব পাৰো ঠিক 4 নম্বৰ যেটো ক্ৰিয়াকলাপ দিয়া আছে তলৰ শব্দ কেইটাৰে একোটাকৈ বাক্য সাজু আহা আকাশ এটো প্ৰথমটো দি দিছে আকাশখন নীলা এটা একেবাৰে সহজ তোমালোকক বাক্য ৰচনা কৰিছে তাৰ পিছত পৃথিৱী আমি বহুত বাক্য সাজিব পাৰো কিন্তু মই এটা তোমালোকক লিখিছো পৃথিৱী বেলিৰ চাৰিওফালে ঘূৰে পৃথিৱী বেলিৰ চাৰিওফালে ঘূৰে তাৰ পিছত বেলিটো কি দি আমি এটা বাক্য বনাই দিছো বেলি পশ্চিমত মাৰ যায় ৰ'দ আজি ৰ'দ চুকা বতাহ জোৰেৰে বলিলে ধুমুহা বোলে তোমালোকে নিজেও এনেকুৱা বিভিন্ন বাক্য সাজিব পাৰা 5 নম্বৰ যেটো ক্ৰিয়াকলাপ দিছে হেকৰ ধ্বনি মিল থকা শব্দৰ লিখাৰ খেল খেলো আহা বুলি কৈছে তোমালোকক প্ৰথম ভাল চাল তাল গাল জাল এনেকৈ দি দিছে আলিটোৰ লগত আমি মিলি থকা কি পাম বেলি বালি চালি কালি ইমান হিমান জিমান কিমান বিমান পৰিলৰ লগত হৰিল মৰিল কৰিল হাৰিল এনে ধৰণে এবাৰ আহিছো আমি 6 নম্বৰ ক্ৰিয়াকলাপলৈ বাওঁফালৰ শব্দবোৰ লগত সোঁফালৰ অৰ্থ প্ৰকাশক অংশটো আস্তানি মিলাও আহা বেলি পৰাটোক আমি আৰু কাৰ লগত মিলাব পাৰো বেলি মাৰ যায় বেলি উঠাটোক আমি বেলি উদয় হয় বুলিও ক'ব পাৰো কাৰণ ইয়াৰ লগত মিলিব বতাহ আহে বতাহ বলে নৈ যায় নৈ বয় তোমালোকে নিশ্চয় ক্ৰিয়াকলাপ কিটা বুজি পালা আজি পাঠ ইমানতে সামৰিছো পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ